back. Go back, go back. Esarar namot মুসলমান হারা খাস্তি বন্ধ করো। বন্ধ করো, বন্ধ করো। এসাrar নামত মুসলমান হারা খাস্তি বন্ধ করো। বন্ধ করো, বন্ধ করো। হিমন্ত বিশ্বকর্মা go back. Go back, go back. Hi, 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 hi. Narendra Modi, hi, hi. Hi, 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 hi. Amit Shah, hi, hi. Hi, 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 hi. We want justice. Justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. বিজেপি সরকার হাই হাই Hi, 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 hi. জাতীয় হম কারণ আমার সাংবিধানিক অধিকার সংবিধান আমাকে অধিকার দিছে আমি জন্মর পরা ভোটাধিকার পাইছো আমি উড়ি অহা ভোটাধিকার পোৱা নাই আমি বিদেশৰ পৰা ইয়াত অহা নাই আমার 150 ডাটা আছে আমার 65 ডাটা আছে অসম সরকার হাই হাই আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি হাই হাই নরেন্দ্র মোদী হাই হাই মৃত্যু মানুহক জীয়াই থকা মানুহক মৃত্যু বনাইছে এই এছাৰ জৰিয়তে আমি স্পেচিয়েল ৰিভিজনৰ কথাটো আমি কৈছোঁ যে য'ত নেকি তেওঁলোকৰ 7 নম্বৰ ফৰ্মত তেওঁলোকে দেখাইছে যে এজন মৃত্যু মানুহক জীয়াই থকা মানুহক মৃত্যু দেখাইছে আৰু এজন মানুহে অবজেকশ্যনকাৰীয়ে এজন মানুহে 200-300 মানুহৰ নামত অবজেকশ্যন কৰিছে আৰু যিজন মানুহে অবজেকশ্যন কৰিছে সেই ব্যক্তি নিজেও নাজানে তেওঁ ইপিক নাম্বাৰ ব্যৱহাৰ কৰি কোনোবা দুষ্ট চক্ৰই তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকৰ নাম অবজেকশ্যন কৰাইছে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কৈছে যে আমি মুছলমানক অত্যাচাৰ কৰি থাকিম হাৰাশাস্তি কৰি থাকিম অন্যান্য প্ৰকাৰে এছাৰে হওক বা ডি ভোটাৰৰ নোটিছে হওক বা অন্যান্য যি ধৰণে আমি অত্যাচাৰ কৰিব লাগে মিয়াক অত্যাচাৰ কৰি থাকিম আৰু সেই স্পষ্টত আমি বুজিলোঁ যে এছাৰত সম্পূৰ্ণ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে আৰু তেওঁ নিজাববীয়াকৈ 2026 চনৰ নিৰ্বাচনত জিকিবৰ কাৰণত তেওঁৰ এটা অংক মিলাইছে যে এছাৰত লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰি তেওঁ জিকাৰ এটা ষড়যন্ত্ৰ কৰিছে গতিকে যিহেতু ফাইনেল লিষ্ট 11 তাৰিখত ওলাব আমাৰ এজন বৈধ ভাৰতীয় নাগৰিকৰ নাম যদি এছাৰৰ পৰা কৰ্তন হয় আপোনালোকে আজি চাইছে যে দলগাঁও চাৰ্কল অফিচৰ সন্মুখত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ পৰৱৰ্তী সময়ত এজন বৈধ ভাৰতীয় নাম যদি ভোটাৰৰ লিষ্টৰ পৰা কৰ্তন হয় বৈধ ভাৰতীয় নাগৰিকৰ নাম আমি বাৰে বাৰে কৈছোঁ কৰ্তন হ'লে কিন্তু অনাগত দিনত ৰাজপথত আমি লাখ লাখ মানুহ জনতা লৈ কিনে আমি ৰাজপথ স্তব্ধ কৰিবলৈ বাধ্য হ'ম হয় চাওক আচলতে অসম চৰকাৰে কি আৰম্ভ কৰিছে এইবোৰ বিভিন্ন সময়ত বিভিন্ন সমস্যা অকল সংখ্যালঘু জাতিক লৈ সমস্যা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি অকল সংখ্যালঘু জাতিক লৈ সমস্যা কৰিব পাৰে নেকি এয়া এটা কথা হ'ল নেকি এবাৰ ডিপুটাৰৰ নামত সমস্যা আৰু এবাৰ হ'ল উচ্ছেদৰ নামত সমস্যা সংখ্যালঘু জনসাধাৰণ টাৰ্গেট কৰি আৰু এবাৰ হ'ল NRC নামত সমস্যা বৰ্তমান যি সমস্যা আনিছে এয়া হ'ল এছাৰৰ সমস্যা আচলতে ইয়াৰ লগত জড়িত থকা নিৰ্বাচনী আয়োগক আমি ক'ব বিচাৰিছোঁ আচলতে আপোনালোকে এইখিনি কাম কৰা নাই আপোনালোকক কোনোবা ৰাজনৈতিক দলে বিজেপি চৰকাৰে জোৰ জবৰদস্তি আপোনালোকক কামখিনি কৰাই আছে আমাৰ চকুৰ আগত দৃষ্টিগোচৰ হৈছে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যিসকল বৈধ ভাৰতীয় নাগৰিক 1971 চনৰ 24 মাৰ্চৰ আগত অসমত প্ৰৱেশ কৰিছে সেইসকল ব্যক্তিৰ যাতে কোনো পৰ্যায়ে যাতে ভাৰতীয় এছাৰৰ জৰিয়তে যাতে নাম কৰ্তন কৰা নহয় যদি নাম কৰ্তন কৰা হয় তেতিয়াহ'লে ইয়াৰ পৰিণতি কিন্তু ভয়ানক হ'ব নেমছে অনাগত দিনত আজি দলগাঁও ৰাজচক্ৰ কাৰ্যালয়ত এক 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু নেমছে লাগিলে অসমৰ যিমানখিনি 1,30,40 লাখ জনসংখ্যালঘু জনসাধাৰণ আছে 1,30,40 লাখ জনসাধাৰণ লৈ কিনে নেমছে আহ্বান জনাব ইহঁতক সেইখিনি মানুহ লৈ কিনে ৰাজপথ ৰেলপথ বন্ধ কৰিবলৈ স্তব্ধ কৰি দিবলৈ নেমছে প্ৰস্তুত আছে